দেখিছেনে আজিৰ তাৰিখ এতিয়া বৰ্তমান আহি আছো আমি আহি পাম আৰু অলপ দূৰ আছে জেগাটো যোনজনী আইতাৰ ঘৰৰ কথা কৈছো আপোনালোকে চাব আইতাৰ অৱস্থাটো দুৰৱস্থাটো কেনেকৈ আপোনালোকে চাব আৰু আপোনালোকে যদিও ভাবে যে আমি মানুহক কিবা পইচা পাতি দি বা কিবা কৰি পেলাই সহায় কৰোঁ বুলি কিন্তু সেইটো সহায় কৰিব আৰু মানুহৰ মেইন এটা সাহস দিব লাগে এতিয়া আমি বৰ্তমান সেই আইতাজনী ঘৰ আহি পাইছোঁহি আইতাজনী ঘৰৰ অৱস্থা আপোনালোকক দেখাই আছোঁ কেনেকুৱা আছে আৰু আপোনালোকে এবাৰ চাবচোন এই পৰিৱেশটো কেনেকুৱা হয় তেখেতৰ আৰু তেখেতলোকৰ পৰিৱেশটো ইমান এটা ধুনীয়া পৰিৱেশত অলপ সন্ধিয়া হৈ গ'ল আমি দেখাওঁতে অলপ প্ৰব্লেম হ'ব কিন্তু আহি পালোঁ এতিয়া বৰ্তমান বস্তু আইতাৰ কাৰণে কিবা লৈ আহিছোঁ চাবচোন আপোনালোকে আইতাৰ ঘৰখন অলপ সন্ধিয়া হৈ গ'ল ৰাতি হৈ গ'ল কিন্তু পৰিৱেশটো আপুনি এনেকুৱা লাগে পৰিৱেশটো চাওকচোন আহক আহক এইজন ভিতৰলৈ যাওঁ আহকচোন আহক আইতা আইতা আপুনি চাওকচোন কেনেকৈ এবাৰ আছে কেনেকৈ চাওকচোন আপুনি দেখি কি বেয়া লাগিছে ভিতৰলৈ দেখিছেনে আপোনালোকে ছাগলী আছে চাওকচোন ভিতৰলৈ সোমাই আহিছো ছাগলী মানুহ আপোনাৰ চব একেলগে আছে ঘৰৰ অৱস্থা দিছে আইতা থকা ৰুমলৈ যাওঁ যি আনিছো আইতাক দিবৰ কাৰণে চেষ্টা কৰোঁ নাই 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 নক'ব 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 তেনেকৈ নক'ব আপুনিতো আমাৰ বয়সত আমাতকৈ ডাঙৰ ভাই বা আপোনাৰ আশীৰ্বাদে আমাৰ বহুত বহুত কিবা কৰিব পাৰিম আপোনালোকৰ কাৰণেও আপোনালোকে আশীৰ্বাদ কৰিব সদায় কালি এজন মই দাদাৰ ভিডিঅ' চালোঁ ভিডিঅ'টো মই আজি দিনত এৰিছে ভিডিঅ'টো পাই এনেকুৱা মানে নিজৰে দুখ লাগি গ'ল ভিডিঅ'টো পাই মই ৰখি থাকিব নোৱাৰিলোঁ মই চোন নাই আইতাজনীক এবাৰ চাই আহোঁগৈ আইতাজনীৰ অৱস্থাটো কেনেকৈ এবাৰ চাই আহোঁগৈ আহকচোন আপোনালোকে আইতা আপোনাৰ কাৰণে অকণমান সৰুকৈ অকণ বস্তু আনিছিলোঁ নাই একো অনা নাই এয়া উলি বহক আইতা বহক আপুনি ধুনীয়াকৈ বহক ধুনীয়াকৈ বহক এয়া আইতাৰ কাৰণে লৈ আহিছোঁ আটা আনিছোঁ বিস্কুট আনিছোঁ ইয়াত দেখিছেনে আইতাৰ কাৰণে লৈ আহিছোঁ এয়া আইতাৰ কাৰণে লৈ আহিছোঁ নাই আইতা আমি যিমানটো পাৰোঁ আপোনাৰ সুবিধাৰ কাৰণে আমি যি কৰিব পাৰোঁ চব কৰি যাম আপুনি সেয়া চিন্তা কৰিব নালাগে আমিও আইতা কিনো কৰোঁ আমিও সৰু সুৰাকৈ কিছুমান সৰু সুৰাকৈ কৰি থাকোঁ যি আমাৰ সামৰ্থ্য কৰে আমি সেইটোকে কৰিছোঁ আৰু আপোনালোকে এটা মানে দেখি এনেকুৱা বেয়া লাগিছে মানে ক'বলৈ ভাষাহীন লাগিছে আজিৰ তাৰিখত এনেকুৱা অৱস্থাত বহুত নাই দুনিয়াখনত এনেকুৱা নাই আজি আপুনি এবাৰ ঘৰৰ চাৰি চাইডে চাওকচোন এটা ৰুমতে খোৱা এটা ৰুমতে চাওকচোন এবাৰ দেখিছেনে বেয়া লাগে নাকান্দিব আছোঁ আমি সদায় আছোঁ আপোনাৰ লগত আপোনাৰ ল'ৰা নিচিনা আপোনাৰ নাতিনী নিচিনা সদায় আছোঁ আপোনাৰ লগত এয়া চাওকচোন আইতাৰ পাকঘৰটো এবাৰ চাওকচোন আপোনালোকে এই টৰ্চৰ পোহৰতে আইতাই এনেকে সদায় মানে দৈনন্দিন জীৱনটো এনেকেই কটাই আছে আজিৰ তাৰিখত এনেকে নিজৰে লাগিছে যেন পৰিৱেশটো কেনেকে আপুনি চাওকচোন ইয়াত কি কি আছে ভগৱানৰ পূজা কৰা বস্তু আছে আৰু কি আছে চাওকচোন আপোনালোকে এবাৰ পৰিৱেশটো চাওক কি ক'ব এই পৰিৱেশটোৰ বিষয়ে আপোনালোকে মোক কমেণ্ট কৰি এবাৰ জনাব পৰিৱেশটো কেনেকে কি এক্সিডেণ্ট হৈছিলে গাড়ীয়ে ক'ত খুন্দিয়াইছিলে ক'ত খুন্দিয়াইছিলে গাড়ীয়ে মাজতে কথা এটা কওঁ আইতাই অলপ কাণেও কম শুনে আপোনালোকে চিঞৰি চিঞৰি কোৱা দেখি বেয়া নাপাব দেই আইতাই চকুও কম দেখে আইতা বহুত মানে কি ক'ম আৰু শাৰীৰিক অসুস্থতাৰো বহুত বেলেগ আৰু মানসিকটো মানসিকে আপোনালোকে এবাৰ এই দাদাজনক ক'ত হৈছিলে আইতা এক্সিডেণ্ট মেডিকেলত গৈ আপোনালোকে পইচা পাতি কিবা পালে
হয় নেকি কিবা হাইকোৰ্ট নে কিবা এটা সজাল কৰি আছে মানুহ 3টা লাগি আছে এতিয়া সিহঁতে খালেই নাই আজি 5 বছৰ হ'ল ভৰি জিকিব নহয় তাকে আইতাই কৈ আছে ভৰি জিকিব বুলি পানীৰ মাজেৰে ৰাতিপুৱা খোৱাৰ পৰা লেট্ৰিন কৰিব লাগে সেয়া চাওকচোন আপোনালোকে পানীৰ মাজে যাব লাগে লেট্ৰিনটো আৰু বস্তাৰে ঢাকি থৈছে লেট্ৰিনটো জুম কৰি দিয়াচোন অলপ এইটো চাওকচোন এইটো লেট্ৰিন দেখিছেনে আপোনালোকে এইটো বগা বস্তাৰে যোনটো কৰি থোৱা আছে সেই বাৰিষাত চাগে পানী ফুল হৈ যায় আৰু আইটেমটো কেনেকে বাহিৰত চাবোনৰ চাহপাত থাকি গৈছিলে দিয়ক ঠিক আছে আহিছো মই কৈছো দে হ'ব আহিবা নহয় নাথাকিবা